চিৰশত্ৰু পাকিস্তানৰ চেনেহত কটকট সাংসদ গৌৰৱ গগৈ। পাকিস্তানৰ হিৰো হ'বলৈ দেশৰ সেনানীক সন্দেহ। পাকিস্তানত গৌৰৱ বন্দনা, দেশত গৌৰৱক ককৰ্থনা। সদনত গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতিৰ উন্মোচনৰ পিছতে সৰ্বত্ৰ ধিক্কাৰ। बहुत से सूचनाएं दी उन्होंने, बहुत से जानकारी दी, लेकिन रक्षा मंत्री होने के नाते ये नहीं कहा कि पहलगाम में दहशतगर्द कैसे आए, कैसे 5 दहशतगर्द वहां पर जाकर 26 लोगों की गोलियों से छलनी करते हैं। ये बात, ये सूचना रक्षा मंत्री ने नहीं, यही है सूचना का युद्ध। অসমৰ সাংসদ আজি যেন শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰহে গৌৰৱ। অপাৰেশ্যন সিন্দুৰক লৈ সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত স্বদেশ স্বজাতিৰ বিৰুদ্ধে গৈ সাংসদ গৌৰৱ গগৈয়ে যেন গ্ৰহণ কৰিলে ওলোটা স্থিতি। কেন্দ্ৰীয় চৰকাৰ, ভাৰতীয় সেনা সকলোৰে ওপৰত সন্দেহ ব্যক্ত কৰি গৌৰৱ গগৈয়ে যেন পাকিস্তানৰ হৈহে সদনত তুলিলে প্ৰশ্ন। তাৰ পাছতেই পাকিস্তানী মিডিয়াত নায়কত পৰিণত হ'ল যোৰহাটৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। গৌৰৱৰ পাকিস্তান প্ৰীতি আৰু পাকিস্তানৰ গৌৰৱ প্ৰীতিক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। সামাজিক মাধ্যম যোগে গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে সোমবাৰে সদনত গৌৰৱ গগৈয়ে দিয়া ভাষণে নিঃসন্দেহে প্ৰমাণ কৰিলে যে তেওঁ পাকিস্তানৰ হৈ কাম কৰে। গৌৰৱ গগৈৰ কাণ্ডই অসমক বদনামী কৰিলে। গৌৰৱে ভাৰতবৰ্ষৰ ঐতিহ্য আৰু কোটি কোটি ভাৰতীয়ক বিশ্বাসঘাতকতা কৰিলে। সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট। অসমীয়া হিচাপে গৌৰৱক লৈ লজ্জিত বুলি মন্তব্য মন্ত্ৰী ডঃ ৰণোজ পেগুৰ। তেখেতটো পাকিস্তানী এজেণ্ট হয়েই, আৰু কংগ্ৰেছে যিখিনি কাম কৰি আছে যে দেশৰ স্বাৰ্থৰ পৰিপন্থী, আজি ভাৰতবৰ্ষৰ ওপৰত এটা উগ্ৰপন্থী আক্ৰমণ হৈছে, প্ৰমাণিত হৈছে সেই উগ্ৰপন্থী আক্ৰমণ পাকিস্তানৰ পৰা পৰিচালিত হৈছে। তেওঁলোক যেতিয়া ক্ষমতাত আছিল, ইয়াত বাৰ বাৰ হোৱা উগ্ৰপন্থী কাণ্ডৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিক্ৰিয়া, কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। আজি নৰেন্দ্ৰ মোদী অহাৰ পাছত আমি চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আমি সফলতা লাভ কৰিছোঁ, বিশ্বজুৰি আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। দেশৰ সদনত শত্ৰু ৰাষ্ট্ৰৰ হিৰো হ'বলৈ চেষ্টা কৰা গৌৰৱ গগৈৰ হয়তো পাকিস্তানত নিৰ্বাচন খেলাৰ মন বুলি কটাক্ষ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। পাকিস্তানৰ মিডিয়া আজি গৌৰৱ গগৈ ডাঙৰীয়াক ভূয়সী প্ৰশংসা কৰি আছে। পাকিস্তানৰ মিডিয়াই যদি কোনোবাই এজন সাংসদক যদি ভূয়সী প্ৰশংসা কৰিছে, তাৰ অৰ্থ এইটোৱে যে পাকিস্তানৰ লগত তেওঁৰ লিংক আছে, আৰু তেওঁ তাৰমানে পাকিস্তানৰ লগত আছে। মই ভাবোঁ আগন্তুক দিনবিলাকত হয়তো গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানত নিৰ্বাচন খেলাৰ কুচকাৱাজ কৰি আছে। ইপিনে দেশৰ সেনাক সন্দেহৰ দৃষ্টিৰে চোৱা গৌৰৱ গগৈক গৰিহণা বিজেপি বিধায়ক দিগন্ত কলিতাৰ। 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান লিংক প্ৰকাশ কৰাৰ পূৰ্বেই নিজেই নিজৰ চিনাকি দিয়া বুলি দাবী বিধায়ক কলিতাৰ। এনেকুৱা লাগিছে গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানৰ এজেণ্ট নেকি? আজি সেনাক অপমান কৰিছে, সেনা বাহিনীক অপমান কৰিছে, আৰক্ষীক অপমান কৰিছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অপমান কৰিছে, আৰু আমি ইমান দিনে কৈ আছিলোঁ পাকিস্তান এজেণ্ট, পাকিস্তান এজেণ্ট। খালি তেখেতৰ মুখেদিয়ে প্ৰমাণ হ'ল যে তেখেতে এনেকুৱা লাগিছে যে তেখেতে পাকিস্তানৰ স্প'ক্সমেন নেকি। একেদৰেই গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতিক লৈ সৰব হ'ল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক চক্ৰ গগৈও। আজি যিটো ধৰণৰ কথা কৈছে আমাৰ ভাৰতীয় সৈন্য বাহিনী বা ভাৰতবৰ্ষৰ শক্তি সামৰ্থ্যক উপলঙা কৰি, এইখিনি আচলতে অতি নিন্দনীয় আৰু ঘৃণনীয়। মই ভাবোঁ যে গৌৰৱ গগৈ সম্বিত ঘূৰি আহিব লাগে, তেওঁ জ্ঞান বুদ্ধি ঘূৰি আহিব লাগে। তেওঁ পাহৰি যাব নালাগে যে তেওঁৰ পিতৃ দেৱতা এইখন ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ 3বাৰৰ বাবে মুখ্যমন্ত্ৰী আছিল। সদায়ে পাকিস্তানক ছাপোৰ্ট কৰি পেলাই কথা কৈ আছে। আমাৰ ইমানকেইজন সেনা জোৱান দেশ মাতৃৰ কাৰণে প্ৰাণ আহুতি দিয়াৰ পাছতো তেওঁ সেই সময়তো কোনো ধৰণৰ অনুকম্পন নহৈ পেলাই তেওঁ পাকিস্তানৰে বা কৈ থাকিলে। আৰু এতিয়াও পবিত্ৰ সংসদ ভৱনতো তেওঁ খোলাখুলিকৈ পাকিস্তানৰ সমৰ্থনত তেওঁ কথা কৈ আছে।
গৌৰৱ গগৈক সাহসীয় বিজেপি দলৰ এনে কটাক্ষৰ বিপৰীতে সাংসদগৰাকীৰ সুৰতে সুৰ মিলালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। সংসদৰ ওপৰত আক্ৰমণ হৈছিল জৈশ ই মহম্মদ আৰু অন্যসকলে সেইখিনি সময়ত কিন্তু বিজেপি চৰকাৰে আছিলে। তাৰ পিছত যেতিয়া পুলৱামা উৰি ইত্যাদিবিলাক হ'ল সেইখিনি সময়ত কাৰ চৰকাৰ আমি নিশ্চিতভাৱে জানো। আৰু এনেকুৱা যেতিয়া আমাক বাৰেপতি আক্ৰমণ কৰি থাকে, এইবাৰ এখন যুদ্ধ প্ৰত্যাহ্বান দিছিল পাকিস্তানে। পেহেলগামত 26জন আমাৰ নিৰীহ ভাৰতীয়ক হত্যা কৰিলে। তাৰ পিছত এটা পুতক তলাৰ সুযোগ আছিল। আমি সকলোৱে আশা কৰিছিলোঁ যে পাকিস্তানক এটা শিক্ষা দিয়া হ'ব, কিন্তু এই শিক্ষা ক'ত হ'ল? কথাটো ওলালে এনেকৈ যে আমেৰিকাৰ পৰা ৰাষ্ট্ৰপতি ট্ৰাম্পে এবাৰ দুবাৰ নহয় 26 বাৰকৈ বিভিন্ন ফৰামত ক'বলৈ আৰম্ভ কৰিলে, মই ভাৰতক সকিয়নি দিছোঁ, তোমালোকে যুদ্ধ কৰিলে ব্যৱসায় বন্ধ কৰি দিম। আৰু ভাৰতৰ নিচিনা এখন দেশে যিখনৰ অন্যৰ হেঁচাত কাম নকৰে, আজি সেই হেঁচা মানিব লগা হ'ল। আনহাতে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়েও হেনো একমত গৌৰৱ গগৈৰ সৈতে। হিমন্ত বিশ্ব শৰ্মাই কৈয়ে আছে যে ছেপ্টেম্বৰত তেওঁ কিবা খোলোচা কৰিব, অথচ গৌৰৱ গগৈ বিৰোধী উপদলপতি, কিয় একশ্যন লোৱা হোৱা নাই? এইবোৰ সকলো ঘৃণনীয় ৰাজনীতিৰ বাদে বেলেগ একো নাই। এনেদৰে এতিয়া সংসদৰ মজিয়াত গৌৰৱ গগৈৰ ভাষণ তথা পাকিস্তানত গৌৰৱৰ বন্দনাৰ সমান্তৰালকৈ অসমতো অব্যাহত শাসক বিৰোধীৰ তুমুল বাকযুদ্ধ। কেমেৰাত সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।